দেউতা আমাৰ মামা হয়। আমাৰ স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুতখিনি সুবিধা কৰি দিছে। মানে বহুতখিনি আঁচনি তেওঁ আমাৰ কাৰণে উলিয়াইছে। আৰু এতিয়া আমি মানে এইডোখৰ অহা যোৱা কৰিবলৈ মানে বাৰিষা কালতো বহুত দিগদাৰ হয়, কাৰণ বাৰিষা বোকা হয় পুৰা। তাৰপিছত দলংখন এতিয়া বাঁহৰ একেবাৰে অৱস্থা বেয়া। আৰু আমাৰ আমি এই দলংখন মানে পানী যেতিয়া হয় নাই, দলংখন লৰি থাকে, তেতিয়া আমাৰ ভূৰ ব্যৱস্থা হয় আৰু আহিবলৈ। তাৰপিছত যেতিয়া আমাৰ সেইডোখৰ মানুহবোৰ গা ভাল লগা হয়, প্ৰায়ে মানে দাঙিয়ে আনে। মোকটোতো মোৰ সৰুদাই প্ৰায় দাঙি এডোখৰলৈকে আনে। এতিয়া আমি চাইকেল লৈ স্কুললৈ অহা যোৱা কৰোঁ। মানে বহুতখিনি দেখিছে আপোনালোকে, সৰু ল'ৰা ছোৱালী আছে, সিহঁতেও অহা যোৱাত দিগদাৰ হয়। আমাৰ মা পাপাহঁতে সিহঁতক দাঙি দাঙি আনে। এখন দলঙৰ কাৰণে জীয়াটো ভোগ কৰিবলগীয়া হৈছে এখন গাঁৱৰ ৰাইজে। আৰু এই মুহূৰ্তত মই আছো ডিকচু গাঁও পঞ্চায়তৰ অন্তৰ্গত বেলিমুখীয়া জাপিহতীয়াত। আৰু গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ এই যিখন দলং ডিকচু গাঁও পঞ্চায়তৰ জাপিহতীয়া গাঁৱৰ যিখন দলং আমি দেখুৱাইছো পোনে পোনে সেই পৰিৱেশ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এখন বাঁহৰ দলং, জৰাজীৰ্ণ দলং। আৰু এই দলংখনেৰে ইয়াৰ যিসকল স্থানীয় লোক, সেই স্থানীয় লোকসকলে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয়, যাতায়াত কৰিবলগীয়া হয়। আৰু নামতিজান, যিখন ইয়াত নামতিজান আছে, সেই নামতিজানখনে ইয়াত যেতিয়া বাৰিষা হয়, বাৰিষা এই দলংখনে আহিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয়। আৰু আমি আজি দেখুৱাইছো ইয়াত স্থানীয় লোকসকলে ইয়াত আজি সমবেত হৈছেহে। তেওঁলোকে চৰকাৰক আহ্বান জনাইছে যাতে এই দলংখন শীঘ্ৰে মেৰামতি কৰি দিয়ে, দলংখন যাতে তেওঁ স্থায়ী পকীকৰণ কৰি দিয়ে। আৰু এই মুহূৰ্তত যিহেতু আমি দেখুৱাইছো যিখন বাঁহৰ দলং, NKTV দৰ্শকসকলে দেখিছে কেনেধৰণে ইয়াত জেউৰা দিবলগীয়া হৈছে, দলঙৰ ওপৰত জেউৰা দি ইয়াৰ স্থানীয় লোকসকলে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। আৰু মই সেই পৰিৱেশ দেখুৱাইছো। আজি ইয়াত ককাসকল আছে, আইতাসকল আছে, ইয়াত গাঁওবাসী ৰাইজ আছে। মই যদি আপোনাৰ ওচৰলৈ আহিছো পোনে পোনে, কি ক'ব যিটো দলংখন আপোনাৰ যিটো যাতায়াতৰ অসুবিধা, সেই অসুবিধাটো আপোনাৰ দীৰ্ঘদিনীয়া এটা অসুবিধা, গতিকে কি ক'ব? এতিয়া মোৰ বয়স বৰ্তমান তাৰমানে 78 বছৰ ধৰি লওক। মোৰ জন্মৰ পৰা ইয়াত একোৱেই নাই। প্ৰথম অৱস্থাত সামান্য সাঁকো এডাল আছিলে, তাৰপৰা বাট পথটো নায়েই। লাহে লাহে এই প্ৰগতিৰ পথত আগবঢ়াই অলপ এই ৰাস্তাৰ মুখ দেখা হ'ল। তাৰ পাছত ক্ৰমান্বয়ে এতিয়া ৱৰ্ল্ড বেংকৰ কাৰণে কিনাৰ ৰাস্তাটো হ'ল। এতিয়া ৰাস্তাটোৱে হ'ল, সিপাৰৰ মানুহখিনি কি হ'ব এতিয়া? সেইটো অৱস্থা লাগে নহয়। সেইখিনি ৰাস্তাও নাই, খেতি বাতিলে অহা যোৱা কৰিবও নোৱাৰে, স্কুল কলেজলৈও যাব নোৱাৰে, আনকি হস্পিটেললৈও যাব নোৱাৰে। যেতিয়া কাৰোবাৰ অসুখ হয় কেনেকে আনে এই দলংখনে? এইখন দলংখন আনে মানে ইডোখৰো কাণত ভাৰ বৈ আনিব লাগে, এইখনে কোনোমতে পাৰ কৰে আৰু লাজ হাত কাটি কৰি। হয়, নিশ্চিতভাৱে NKTV দৰ্শকসকলে শুনিছে, যিহেতু ইয়াৰ স্থানীয় লোকসকলৰ যি দুখৰ বেদনা শুনিছে, তেওঁলোকে কেনেধৰণে এই পথেৰে অহা যোৱা কৰিবলগীয়া হয়। আৰু এই যিখন জৰাজীৰ্ণ দলং, এই দলংখনে তেওঁলোকে যেতিয়া ইয়াত কোনো গাঁওখনত যদি কাৰোবাৰ অসুখ হয় তেনেহ'লে কেনেদৰে আনিবলগীয়া হয়, ইতিমধ্যে দৰ্শকসকলে শুনিছে। আৰু আমি দেখুৱাইছো সেই পৰিৱেশ। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব যিটো আপোনালোকৰ এই পথেৰে অহা যোৱা কৰে, এই দলঙে অহা যোৱা কৰে, কেনেকুৱা এটা অৱস্থা হয় যেতিয়া পানী হয়? বাৰিষা কালত মানে আমাৰ বহুত ভয়ানক অৱস্থাৰ সৃষ্টি হয়। যেতিয়া আমি নিজৰ সন্তানক স্কুললৈ আনিবলগীয়া হয়, তেতিয়া আমি জোতা চেণ্ডেল হাতত লৈ বৰ্তাহঁতৰ ঘৰত পানী যোগাৰ কৰি থৈ দিয়ে। বৰ্তাহঁতৰ ঘৰত ইউনিফৰ্ম পিন্ধাই আমি বিদ্যালয়লৈ নিবলগীয়া হয়। বিশেষকৈ ল'ৰা ছোৱালী বুকু চাত আনিবলগীয়া হয়। সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যাতে আমাৰ মুখলৈ চাই, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতলৈ চাই যাতে আমাৰ দলংখন ভালকৈ মেৰামতি কৰি দিয়ে, ৰাস্তাটো দি দিয়ে, সেয়াই অনুৰোধ জনালোঁ। আমাৰ মাজত এগৰাকী কলেজীয়া ছাত্ৰী আছে, আমি সেই কলেজীয়া ছাত্ৰীগৰাকীৰ ওচৰলৈ আহিম। যিহেতু ভণ্টি, মই তোমাৰ ওচৰলৈ আহিছো, কি ক'বা যিহেতু মামাই ইতিমধ্যে দেখা গৈছে চাৰিওদিশে উন্নয়ন কৰিছে, কিন্তু তোমালোকৰ এই দলংখন কিন্তু উন্নয়ন হোৱা নাই আজিলৈ, গতিকে মামাক কি আহ্বান জনাবা? দেউতা আমাৰ মামা হয়। আমাৰ স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুতখিনি সুবিধা কৰি দিছে। মানে বহুতখিনি আঁচনি তেওঁ আমাৰ কাৰণে উলিয়াইছে। আৰু এতিয়া আমি মানে এইডোখৰ অহা যোৱা কৰিবলৈ মানে বাৰিষা কালতো বহুত দিগদাৰ হয়, কাৰণ বাৰিষা বোকা হয় পুৰা। তাৰপিছত দলংখন এতিয়া বাঁহৰ একেবাৰে অৱস্থা বেয়া। আৰু আমি এই দলংখন মানে পানী যেতিয়া হয় নাই, দলংখন লৰি থাকে, তেতিয়া আমাৰ ভূৰ ব্যৱস্থা হয় আৰু আহিবলৈ। তাৰপিছত যেতিয়া আমাৰ সেইডোখৰ মানুহবোৰ গা ভাল লগা হয়, প্ৰায়ে মানে দাঙিয়ে আনে। মোকটোতো মোৰ সৰুদাই প্ৰায় দাঙি এডোখৰলৈকে আনে। এতিয়া আমি চাইকেল লৈ স্কুললৈ অহা যোৱা কৰোঁ। মানে বহুতখিনি দেখিছে আপোনালোকে, সৰু ল'ৰা ছোৱালী আছে, সিহঁতেও অহা যোৱাত দিগদাৰ হয়। আমাৰ মা পাপাহঁতে সিহঁতক দাঙি দাঙি আনে। হয়, নিশ্চিতভাৱে যিটো আমি এই দলংখন দেখুৱাইছো, এটা কথা ক'ব লাগিব, ৰাজ্যৰ যিটো চৌদিশে কেৱল উন্নয়নৰ জয়ঢোল কিন্তু বজাইছে যিখন শাসনাধিষ্ঠ চৰকাৰ, সেই চৰকাৰখনে। কিন্তু দেখা গৈছে আমগুৰি যি পুৰণা আমগুৰি সমষ্টি, এই পুৰণা আমগুৰি সমষ্টিত বৰ্তমানৰ যি উন্নয়নৰ যি এখন ফপোলা স্বৰূপ, সেই ফপোলা স্বৰূপখন দেখুৱাইছো। আৰু গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ যি ডিকচু গাঁও পঞ্চায়ত আছে, সেই ডিকচু গাঁও পঞ্চায়তৰ কিন্তু এই দলংখনৰ প্ৰতি আজি পৰ্যন্ত চকু নপৰিল। আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, স্থায়ীকৈ পকীকৰণ কৰাৰ ক্ষেত্ৰত
যিখন চৰকাৰ আছে অথবা যিজন ইয়াৰ জনপ্ৰতিনিধি আছে অথবা যি ইয়াত গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তখনে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব